আজি মই আপোনালোকক প্ৰিন্সেছ কাটৰ ব্লাউজ এটা চিলাই দেখুৱাম আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে বা শিকিম বুলি ভাবিছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে কথাখিনি ভালদৰে বুজি পাব। প্ৰথমে মই লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ। লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি লোৱাৰ পাছত লাইনিং কাপোৰটো ব্লাউজ পিছৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই ল'লোঁ আৰু ব্লাউজটো যেতিয়া আপোনালোকে চিলোৱাৰ আগত চিধা ছাইডটো এনেদৰে মিলাই ল'ব। এতিয়া চাওক, প্ৰথমে মই এই বেল্টৰ পিচটোত পাইপিংটো লগাই ল'ম। পাইপিংটো লগোৱাৰ আগতে চিধা ছাইডটো সদায় মন কৰিব। এই যে অকণমান দকৈ চেপটো দেখিছে, এইটো হৈছে আৰ্মহোল ছাইডটো আৰু এইটো হৈছে ডিঙিৰ সন্মুখৰ ছাইডটো। এতিয়া চাওক, পাইপিংটো মই ডিঙিৰ সন্মুখৰ ভাগলৈ লগাই ল'ম। পাইপিংটো লগাবলৈ কাপোৰখন মই কেঁচিয়াকৈ কাটি ল'লোঁ আৰু চাওক, বেল্টৰ চিধা ছাইডটোৰ ফালে দেখিছেনে, কাপোৰখন এনেদৰে ৰাখি পাইপিঙৰ কাপোৰখন মই চিলাই লৈছোঁ। পাইপিঙৰ কাপোৰখন চিলাই হোৱাৰ পাছত চাওক, চিলনিটোৰ ছাইডৰ ফালে যিকণ কাপোৰ বাঢ়ি আছিলে এই কাপোৰকণ এনেদৰে কাটি লৈছোঁ। এনেদৰে যদি কাপোৰকণ কাটি লোৱা হয় তেতিয়া পাইপিংটো লগাবলৈ ভাল হয়, মানে কাপোৰখনৰ ভাঁজটো দিবলৈ ভাল হয়। সেইকাৰণে ছাইডৰ এই কাপোৰকণ অকণমান এনেকৈ কাটি ল'ব লাগে। এতিয়া চাওক, পাইপিং ৰছীডাল চিলনিটোৰ ওপৰত এনেকৈ ৰাখি এই কাপোৰখন যে দেখিছে, কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ আৰু কাপোৰখন মুটুকাই দিয়াৰ লগে লগে পাইপিং ৰছীডাল সন্মুখৰ ভাগলৈ এনেদৰে ওলাই আহে। আৰু এতিয়া চাওক, ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ আৰু এই চিলনিটো কিন্তু খুব সাৱধানে চিলাব আৰু চাব যাতে ৰছীডালৰ ওপৰত চিলনিটো চিলাই নিদিয়ে। চাওক, চিলনিটোৰ ওপৰত যে পাইপিং ৰছীডাল ৰাখি লৈছিলোঁ, আকৌ দেখিছেনে, ৰছীডাল মই চিলনিটোৰ ওপৰত এনেদৰে মিলাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিং ৰছীডাল লগাই ল'লোঁ। এতিয়া চাওক, পাইপিংটো যদি অকণমান ওপৰলৈ উঠি থকাৰ দৰে থাকে বা কোচ খাই থকাৰ দৰে থাকে, তেনেহ'লে কি কৰিব, চাওক, ৰছীডাল অকণমান এনেদৰে টানি দিব। দেখিছেনে, এনেদৰে টানি যদি দিয়া হয় তেতিয়া পাইপিংটো ধুনীয়াকৈ মিলি যায়। আৰু এতিয়া চাওক, ভিতৰ ভাগলৈ বাঢ়ি থকা কাপোৰখিনি অকণমান কাটি লৈছোঁ। পাইপিংটো যিমানে মিহিকৈ চিলোৱা হয় দেখিবলৈ সিমানে ভাল লাগে। সেইকাৰণে ভিতৰ ভাগলৈ বহুত বেছি কাপোৰ ৰাখি নথ'ব, যিমান পাৰে চিলাব পৰা জোখত কাপোৰটো ৰাখি থ'ব। আৰু চাওক, কাপোৰটো অকণমান মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। মুটুকাই চিলাবলৈ যদি অসুবিধা পায় তেনেহ'লে এনেদৰে স্কেল এপাত ল'ব আৰু স্কেল পাতে দেখিছেনে, কাপোৰখন মই এনেদৰে ভিতৰ ভাগলৈ সুমুৱাই লৈছোঁ আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ। এই দুয়োটা পিছতে পাইপিংটো লগাই ল'লোঁ। এতিয়া সন্মুখৰ এই ভাগটো চিলাব লাগিব। প্ৰথমে চাওক, হুকপটিটো মই লগাই ল'ম। হুকৰ যে ৰছী কেইডাল লগোৱা থাকে, প্ৰথমে মই এই ছাইডটো চিলাই ল'ম। আৰু চাওক, কাপোৰখন অকণমান বহলকৈ কাটি ল'লোঁ। এতিয়া ব্লাউজটোৰ চিধা ছাইডৰ ফালে কাপোৰখন এনেদৰে ৰাখি চিলাই লৈছোঁ। হুকপটিটো চিলোৱাৰ আগতে কিন্তু আপোনালোকে সদায় আৰ্মহোল আৰু ডিঙিৰ ছাইডটো সদায় মন কৰিব আৰু বহুত বেছি ভিতৰৰ ফালে চিলনিটো সুমুৱাই চিলাই নিদিব। তেনেকৈ যদি চিলাই দিয়ে ব্লাউজটো কিন্তু ঠেক হৈ থাকিব। আৰু দেখিছেনে, কাপোৰখন মই এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক, কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি চিলনিটোৰ কিনাৰতে আকৌ চিলাই দিছোঁ। ডাঙৰ চাইজৰ ব্লাউজবিলাকৰ হুকপটিটো মই এনেকৈয়ে লগাওঁ। কেতিয়াবা মন কৰিছেনে আপোনালোকে, সন্মুখৰ যে কাষলতিৰ তলৰ পৰা ডিঙিৰ ফাললৈ কাপোৰটো কোচ খাই থকাৰ দৰে থাকে, কিয় কোচ খাই থাকে জানেনে? যেতিয়া হুকপটিটো বহুত বেছি ঠেককৈ লগায়। হুকপটিটো সদায় জোখত লগাবলৈ চেষ্টা কৰিব। মন কৰিব আপোনালোকে, বহুত বেছি ঠেক খাই থাকিলেও কিন্তু ব্লাউজটোৰ সন্মুখৰ ভাগটো টানি থকাৰ দৰে থাকে আৰু বহুত বেছি বহলকৈও যদি লগাই দিয়ে তেতিয়াও কিন্তু ব্লাউজৰ কাণটো খহি থাকিব। সেইকাৰণে হুকপটিটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। যিমান পাৰে আপোনালোকে হুকপটিটো সদায় ভালদৰে লগাবলৈ চেষ্টা কৰিব। এতিয়া চাওক, কাপোৰখন মই এনেদৰে অকণমান ভাঁজ এটা কৰি লৈছোঁ আৰু এটা ভাঁজ কৰি দেখিছেনে, একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ।
হুকপটিৰ ছাইডটো চিলাই ল'লোঁ আৰু চাওক বাঢ়ি থকা কাপোৰকণ কাটি ল'লোঁ আৰু ডিঙিৰ ফাললৈ চাওক ডিঙিৰ শ্বেপটো যেনেদৰে আছে বাঢ়ি থকা কাপোৰকণো শ্বেপটোৰ সৈতে মিলাই কাটি ল'লোঁ। এতিয়া চাওক হুক যে লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। হুক লগোৱাৰ ছাইডটো চিলাবলৈ চাওক কাপোৰখন বহুত বেছি বহলকৈ লোৱা নাই, অকণমান ঠেককৈ কাটি লৈছোঁ আৰু লাইনিং কাপোৰটো মই ব্যৱহাৰ কৰিছোঁ। এতিয়া চাওক ব্লাউজটো চিধা ছাইডৰ ফালে কাপোৰখন এনেদৰে ৰাখি চিলাই লৈছোঁ। আৰু চাওক কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি এই চিলনিটোৰ কিনাৰতে আকৌ চিলাই দিছোঁ। এতিয়া চাওক কাপোৰখন এনেদৰে ভিতৰৰ ভাগলৈ মুটুকাই থৈছোঁ। দেখিছেনে? এনেদৰে মুটুকাই লৈ আৰু এটা ভাঁজ দি কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটি দুটা লগাই ল'লোঁ। এতিয়া ডিঙিৰ পাইপিংটো লগাব লাগিব। আপোনালোকে সদায় পাইপিংটো লগাওঁতে কিন্তু চিধা ছাইডবিলাক মিলাই ল'ব। এতিয়া চাওক পাইপিংটো লগাবলৈ মই পাইপিঙৰ কাপোৰটো ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ ৰাখি চিলাই দিছোঁ। চিলনিটো আধা ইঞ্চিমান জোখত ভিতৰৰ ফালে সুমুৱাই চিলাই দিব। পাইপিঙৰ কাপোৰকণ চিলাই ল'লোঁ আৰু বাঢ়ি থকা কাপোৰডোখৰ কাটি ল'লোঁ। এতিয়া চাওক চিলনিটোৰ বাহিৰৰ ফালে বাঢ়ি থকা কাপোৰকণ অকণমান কাটি লৈছোঁ। কাটি লোৱাৰ পাছত পাইপিঙৰ ৰছীডাল এই চিলনিটোৰ ওপৰত এনেকৈ ৰাখি ৰছীডালৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিং ৰছীডাল এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক ভিতৰৰ ভাগৰ এই কাপোৰকণ মুটুকাই একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু চাওক এই যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ ভিতৰৰ ভাগলৈ এনেদৰে মুটুকাই লৈ চিলাই দিছোঁ। দুয়োটা ছাইডৰ পাইপিংটো লগাই ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটৰ এই পিচটো ইয়াতে চিলাব লাগিব। চিলোৱাৰ আগতে চাওক দুয়োটা পিচৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলাই দিছোঁ। এইটো পিচ দেখিছেনে চিলাই ল'লোঁ আৰু চাওক পাকটো কিমান ধুনীয়াকৈ উঠিছে আৰু এইটো পিচো চিলাই দেখুৱাম চাব। চাওক দুয়োটা কোণ এনেদৰে সমান জোখত মিলাই ল'লোঁ আৰু প্ৰিন্সেছ কাটৰ শ্বেপটো যেনেদৰে আছে তেনেদৰে মই চিলাই দিছোঁ। সূতাবিলাক ওলাই নাযাবৰ কাৰণে চাওক কিনাৰে কিনাৰে আকৌ চিলনি এটা চিলাই দিছোঁ। দুয়োটা পিচ এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক ইয়াতে বেল্টৰ পিচটো এনেকৈ চিলাব লাগিব। বেল্টৰ পিচটো চিলোৱাৰ আগতে চাওক কান্ধৰ পৰা মই 5.5 ইঞ্চি দূৰত্বত এটা চেইন দি লৈছোঁ। আৰু এটা কথা, ডিঙিটো আপোনালোকে কিমানটো জোখত কাটিব নিজৰ হিচাপমতে কাটিব পাৰিব। ইয়াতে মই 5.5 ইঞ্চি লৈছোঁ আৰু চাওক এইটো পিছতো 5.5 ইঞ্চি দূৰত্বত চেইনটো দি ল'লোঁ। এতিয়া চাওক বেল্টৰ পিচটো চিলাবৰ কাৰণে কান্ধৰ পৰা যে 5.5 ইঞ্চি দূৰত্বত এই চেইনটো দি লৈছিলোঁ, এই চেইনটো এতিয়া ডিঙিৰ পাইপিংটোৰ পোনত এনেদৰে মিলাই ল'লোঁ। চাওক এই পাইপিংটোৰ পোনত চেইনটো এনেদৰে মিলাই ল'লোঁ আৰু বেল্টৰ পিচটো এতিয়া চিলাই দিম। বেল্টৰ পিচটো চিলাবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, দেখিছেনে আধা ইঞ্চি ভিতৰলৈ এটা চেইন দি লৈছোঁ আৰু এই চেইনটোৰ পোনত মই এটা শ্বেপ ধুনীয়াকৈ আঁকি ল'লোঁ। আপোনালোকেও এনেদৰে শ্বেপটো আঁকি ল'ব, তেতিয়া বেল্টৰ পিচটো চিলাবলৈ ভাল পাব।
শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক চিনটো যে দিছিলোঁ সেই চিনটো ডিঙিৰ পাইপিংটোৰ পোনত এনেদৰে মিলাই লৈ পাইপিংটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলনিটো এৰি যাবও পাৰে, সেইকাৰণে চাওক জইন হোৱাৰ এই কোণটোত 2-3 বাৰ এনেকৈ চিলাই ল'ব। এতিয়া চাওক পাইপিংটোৰ কিনাৰে কিনাৰে মই চিলাই দিছোঁ আৰু যে শ্বেপটো আঁকি লৈছিলোঁ এই শ্বেপটোৰ পোনত দেখিছেনে এনেদৰে মই বেল্টৰ পিচটো মিলাই চিলাই দিছোঁ। এটা চিলনি চিলাই ল'লোঁ। আকৌ চাওক পাইপিংটো চিলাওঁতে যে কিনাৰত আৰু এটা চিলনি চিলাইছিলোঁ সেই চিলনিটোৰ পোনতে আকৌ চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই দেখুৱাম। চাওক চিনটো যে দিছিলোঁ 5.5 ইঞ্চি দূৰত্বত সেই চিনটোৰ পোনত ডিঙিৰ এই পাইপিংটো এনেদৰে মিলাই ল'লোঁ আৰু পাইপিংটোৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। নতুনকৈ শিকাসকলে বেল্টৰ পিচটো চিলোৱাৰ জোখত শ্বেপটো আগত দেখুওৱা ধৰণে দি ল'ব। তেনেকৈ দি ল'লে চিলাবলৈ ভাল পাব। এতিয়া দেখিছেনে পাইপিংটোৰ একেবাৰে কিনাৰে কিনাৰে মই বেল্টৰ পিচটো ইয়াতে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া পিঠিৰ ছাইডটো চিলাব লাগিব। পিঠিৰ ছাইডটো চিলাবৰ কাৰণে চাওক পিঠিৰ আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক পিঠিৰ এই মাজৰ অংশটোৰ পৰা মানে কাপোৰখনৰ এই বন্ধ ছাইডটোৰ পৰা 4.5 ইঞ্চি দূৰত্বত এটা চিন দিছোঁ। আৰু চাওক চিনটোৰ পোনতেই অকণমান কাটি লৈছোঁ যাতে দুয়োটা ছাইড মই সমান জোখত চিলাব পাৰোঁ। আৰু চাওক ওপৰ ভাগলৈ 4.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। এই মাজৰ অংশটো চিলাওঁতে এটা কথা মন কৰিব, পিঠিৰ এই কটা অংশটোৰ পৰা যাতে ওপৰলৈকে চিলাই নিদিয়ে। এতিয়া চাওক এই কটা চিনটোৰ পৰা কাপোৰখন এনেদৰে পোনাই ভাঁজ কৰি ল'লোঁ। দেখিছেনে? এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত 4.5 ইঞ্চি ওপৰলৈ যে চিনটো দি লৈছিলোঁ এই চিনটোৰ পৰা এতিয়া চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো এতিয়া চিলাই দিম। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চাওক কটা চিনটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু 4.5 ইঞ্চি ওপৰলৈ যে চিনটো দিছিলোঁ এই চিনটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে আকৌ চিলনিটো চিলাই দিছোঁ। পিঠিৰ ছাইডটো চিলাই ল'লোঁ আৰু পাইপিংটো লগাই ল'লোঁ। পাইপিংটো কেনেকৈ লগোৱা হয় আগতে মই দেখুৱাইছোঁৱে, সেইকাৰণে পিঠিৰ পাইপিংটো কেনেকৈ লগালোঁ দেখুওৱা নহ'ল কিয়নো ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল সেইকাৰণে। আৰু এতিয়া চাওক কান্ধটো জইন কৰাৰ আগতে এই দুয়োটা পিচ মই এনেদৰে চিলাই লৈছোঁ। আগতেও কৈছোঁৱে আপোনালোকক এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো চিলাবলৈ ভাল হয়। এই দুই পিচ এনেকৈ চিলাই ল'লোঁ। এতিয়া চাওক কান্ধটো চিলোৱাৰ আগতে মই চিধা ছাইডৰ ফালে এনেদৰে চিলনি এটা চিলাই লৈছোঁ কিয়নো ব্লাউজটো সূতাবিলাক বহুত বেছি ওলাই গৈছে সেইকাৰণে। আৰু চাওক এইফালেও চিধা ছাইডটোৰ ফালে প্ৰথমে মই চিলনি এটা চিলাই লৈছোঁ। দেখিছেনে? সমান জোখত এনেদৰে মিলাই লৈ চিলাই ল'লোঁ। সূতাবিলাক ওলাই নাযাবৰ কাৰণে কান্ধটো এনেকৈ চিলাই ল'লোঁ। এতিয়া চাওক ভিতৰ ভাগলৈ আকৌ চিলাই ল'ম। চিলাবৰ কাৰণে চাওক আৰ্মহোলৰ কোণটোৰ পৰা ডিঙিৰ ফাললৈ ডাউন কৰি আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া কিন্তু কান্ধটো খহি নাযায়। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা দেখিছেনে ডাউন কৰি আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ ওপৰতে এতিয়া চিলনিটো চিলাই দিছোঁ। এনেকৈ যদি অকণমান ডাউন কৰি চিলোৱা হয় মানে ডিঙিৰ ছাইডটো যদি অকণমান সুমুৱাই চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। চাওক কাণটো চিলাই ল'লোঁ। এতিয়া হাত দুখন লগাব লাগিব। হাত দুখন লগোৱাৰ আগতে সদায় কিন্তু আপোনালোকে চিধা ছাইডটো এনেদৰে মিলাই চাই ল'ব
আৰু চাওক হাত দুখন চিলোৱাৰ আগতে সমান জোখত দুয়োখন হাত আছেনে নাই সদায় চাই ল'ব। যদি আগাগুৰিয়া হৈ থাকে দেখিবলৈ বেয়া লাগিব। এতিয়া চাওক হাত দুখন মই সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে আৰ্মহোলৰ কোণটো আৰু হাতৰ এই কোণটো দুয়োটা কোণ সমান জোখত এনেদৰে মিলাই লৈ দুয়োখন হাত সমান জোখত আছেনে নাই চাই লৈছোঁ। আৰু দেখিছেনে দুয়োখন হাত সমান জোখত এনেদৰে মিলাই লৈ হাত দুখনৰ একেবাৰে সোঁমাজত অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি চিনটো দি লোৱা হয় হাতখন লগাবলৈ তেতিয়া সুবিধা হয়। হাতখনৰ যে অকণমান বেছি দকৈ কটা দেখিছে, এই কটা অংশটো কিন্তু সদায় ব্লাউজটোৰ সন্মুখৰ ভাগলৈ হ'ব। এতিয়া চাওক হাতৰ এই কটা চিনটো কান্ধৰ চিলনিটোৰ সৈতে এনেদৰে মিলাই লৈছোঁ। দেখিছেনে চিলনিটোৰ সৈতে এই কটা অংশটো সমান জোখত এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। হাতখন সদায় আপোনালোকে মাজভাগৰ পৰা এটা অংশ প্ৰথমে চিলাই ল'ব। এফালৰ পৰা যদি হাতখন চিলাই দিয়ে হাতখন কিন্তু কোচ খাই থাকিব আৰু মিলাবলৈ অসুবিধা হ'ব। সেইকাৰণে সদায় মাজভাগৰ পৰা প্ৰথমে এটা ভাগ চিলাই ল'ব লাগে। এতিয়া চাওক মই মাজৰ অংশটোৰ পৰা দেখিছেনে হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চিলাবৰ কাৰণে চাওক আকৌ মাজৰ অংশটোৰ পৰা দেখিছেনে মাজৰ অংশটোৰ পৰা হাতখনৰ শ্বেপটো যেনেদৰে আছে তেনেদৰেই মই হাতখন চিলাই লৈছোঁ। সূতাবিলাক ওলাই নাযাবৰ কাৰণে ছাইডৰ ফালে আকৌ চিলনি এটা চিলাই দিছোঁ। দুয়োখন হাত লগাই ল'লোঁ। এতিয়া কঁকালৰ পাতলিটো চিলাব লাগিব। কঁকালৰ পাতলিটো চিলোৱাৰ আগতে চাওক ব্লাউজটো এনেদৰে সমান জোখত মিলাই ল'ব আৰু চাওক যিখিনি কাপোৰ বাঢ়ি আছে এই কাপোৰখিনি মই সমান জোখত কাটি ল'ম। এনেকৈ যদি সমান জোখত ব্লাউজৰ কাপোৰবিলাক মিলাই লোৱা হয় তেতিয়া ব্লাউজটো আগাগুৰিয়া নহয়, খুব ধুনীয়া হয়। এতিয়া চাওক বাঢ়ি যে আছে কাপোৰকণ, এই কাপোৰকণ দেখিছেনে এনেদৰে মই ভাঁজ কৰি ল'লোঁ। এনেদৰে ভাঁজ কৰি লৈ চাওক ভাঁজটোৰ পোনতে কাপোৰকণ কাটি ল'লোঁ। এই চাইডলৈও চাওক বাঢ়ি থকা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। মানে পিঠিৰ কাপোৰটো আৰু সন্মুখৰ এই কাপোৰটো দুয়োটা কাপোৰ সমান জোখত এনেদৰে মিলাই লৈ কাটি ল'লোঁ। দেখিছেনে ভাঁজটোৰ পোনতে মই বাঢ়ি থকা কাপোৰকণ সমান জোখত কাটি ল'লোঁ। এতিয়া ব্লাউজটোৰ চিধা চাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলাই ল'ম। চিলোৱাৰ আগতে আপোনালোকে সমান জোখত এনেদৰে মিলাই ল'ব। চাওক আৰ্মহোলৰ চিলনিটো সমান জোখত এনেদৰে মিলাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া কঁকালৰ পাতলিটো চিলাব লাগিব। পাতলিটো চিলোৱাৰ আগতে কিন্তু ব্লাউজৰ দিশটো লৈ ল'ব। দিশটো ল'বৰ কাৰণে চাওক ব্লাউজটো সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ কান্ধৰ পৰা ব্লাউজৰ দিশটো লৈ লৈছোঁ। ইয়াতে ব্লাউজৰ দিশটো ৰাখিছোঁ 13.5 ইঞ্চি। আপোনালোকক যিমানটো জোখত ব্লাউজৰ দিশটো লাগে সিমানটো জোখত দিশটো ল'ব পাৰিব। ইয়াতে চাওক 13.5 ইঞ্চি জোখত মই চিনটো দি ল'লোঁ আৰু এই চিনটোৰ পোনতে দেখিছেনে কাপোৰখন এনেধৰণে ভাঁজ কৰি লৈছোঁ। চাওক এনেদৰে ভাঁজ কৰি লৈ এই কোণটোৰ পিনে অকণমান কাটি লৈছোঁ যাতে দুয়োটা ছাইড মই সমান জোখত চিলাব পাৰোঁ। প্ৰথমে কঁকালৰ পাতলিটো চিলাই ল'ম। পাতলিটো চিলাবৰ কাৰণে চাওক কঁকালৰ এই কটা অংশটোৰ পৰা দেখিছেনে এই কটা অংশটোৰ সৈতে কাপোৰখন এনেদৰে পোনাই ল'লোঁ। দেখিছেনে এনেদৰে কাপোৰখন পোনাই লৈ ভিতৰৰ ফাললৈ কাপোৰখন অকণমান মুটুকাই লৈ চিলাই দিছোঁ। আপোনালোকে এই চিলনিটো মেচিনতো চিলাব পাৰে। মই হাতেৰে চিলাইছোঁ। দেখিছেনে হাতেৰে চিলালে দেখিবলৈ ভাল লাগে, সেইকাৰণে মই সদায় হাতেৰেই চিলাওঁ। কঁকালৰ পাতলিটো এনেকৈ চিলাই ল'লোঁ। এতিয়া সন্মুখৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ ফাললৈ কাপোৰটো অকণমান কমি যোৱাৰ কাৰণে চাওক অন্য কাপোৰ মই ব্যৱহাৰ কৰিছোঁ আৰু কটা চিনটোৰ পৰা দেখিছেনে পোনে পোনে কাপোৰখন এনেকৈ চিলাই লৈছোঁ। চিলাই লৈ বাঢ়ি থকা কাপোৰখিনি অকণমান কাটি ল'লোঁ আৰু এতিয়া চাওক কাপোৰখন
এনেদৰে মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু এই বাঢ়ি থকা কাপোৰকণ চাওক, ভিতৰ ভাগলৈ এনেদৰে মুটুকাই লৈ চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ, এতিয়া চাওক এইটো ছাইডো চিলাই লৈছোঁ। আৰু এটা কথা, হুকপতি ছাইড দুটা চিলাওঁতে কিন্তু সদায় হুকপতি দুয়োটা ছাইড সদায় সমান জোখত মিলাব। আগাগুৰিয়ে হ'লে দেখিবলৈ বেয়া লাগিব, সেইকাৰণে সদায় সমান জোখত মিলাই চিলাবলৈ চেষ্টা কৰিব। কঁকালৰ পাতলিটো চিলাই হোৱাৰ পাছত চাওক, ছাইডৰ ফালে যে চিলনিটো অকণমান খুলি লৈছিলোঁ পাতলিটো চিলাবৰ কাৰণে, এতিয়া এই চিলনিটো চিলাই ল'লোঁ আৰু কাপোৰটো সমানকৈ কাটি ল'লোঁ। আৰু এইটো ছাইডো চিলাই ল'লোঁ চাওক। চিলাই হোৱাৰ পাছত ব্লাউজটোৰ ভিতৰ ভাগলৈ চাওক, একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজটো গাৰ জোখত চিলাব লাগিব। আপোনালোকে নিজৰ ছাইজ অনুসৰি জোখটো লৈ ল'ব আৰু জোখমতে চিলাই ল'ব। এতিয়া চাওক, ব্লাউজৰ জোখ লওঁতে যে মই চিনকেইটা দি লৈছিলোঁ, সেই চিনকেইটাৰ পোনত কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। দেখিছেনে? একেবাৰে সহজ হয় এনেকৈ ব্লাউজটো চিলাবলৈ। আপোনালোকেও এনেদৰে চিনকেইটাৰ পোনত কাপোৰখন ভাঁজ কৰি ল'ব আৰু ভাঁজটোৰ পোনতেই চিলাই দিব। এতিয়া চাওক, ভাঁজটোৰ পোনতে মই গাৰ চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ, এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। ব্লাউজৰ জোখটো লওঁতে যে চিনকেইটা দি লৈছিলোঁ আৰু সেই চিনকেইটাৰ পোনতে মই কাপোৰখন ভাঁজ কৰি ল'লোঁ। এতিয়া চাওক, এই ভাঁজটোৰ পোনতে ব্লাউজটোৰ গাৰ চিলনিটো চিলাই দিছোঁ। আৰু চাওক, ব্লাউজটো চিলাই হৈ গ'ল। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজটো চিলাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।